সন্মানীয় অসম চৰকাৰৰ কৰ্মচাৰীসকল, জনাই আছোঁ পেঞ্চন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যে লোকসভাত পেঞ্চন সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলে যে OPS পুনৰ প্ৰৱৰ্তন কৰিবনে নাই, UPS কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব, বা ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যত OPS প্ৰৱৰ্তন হৈছে আৰু কোন কোন ৰাজ্যত ভৱিষ্যতত হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান কৰিছিলে। তো সেইকেইটাৰ সম্পূৰ্ণ অসমীয়াত অনুবাদ কৰি দিছোঁ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব ধৈৰ্য ধৰি, তেতিয়াহ'লে সম্পূৰ্ণ কথাখিনি পেঞ্চন সম্পৰ্কীয় যিখিনি কথা আছে ভালকৈ বুজি পাব। আৰু আশা কৰোঁ সকলো কৰ্মচাৰীৰ কাৰণে এই কথাবিলাক আচলতে গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। মাননীয় MP শ্ৰী আমৰাৰাম তেখেতে ফাইনেন্স মিনিষ্টাৰলৈ প্ৰশ্ন কৰিছিল যে 1 নম্বৰ প্ৰশ্নটো আছিল এনেকুৱা, চৰকাৰে পুৰণি পেঞ্চন স্কিম পুনৰ আৰম্ভ কৰিবলৈ ইচ্ছা কৰেনে, তেনেহ'লে কিমান সময়ৰ ভিতৰত আৰু ইয়াক কাৰ্যকৰী কৰা হ'ব আৰু নোহোৱাৰ কাৰণ কি। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছিল যে পুৰণি পেঞ্চন স্কিম ইতিমধ্যে কাৰ্যকৰী কৰা ৰাজ্যবোৰক নতুন পেঞ্চন স্কিমৰ যি টকাৰ পৰিমাণ আছিল সেইখিনি ঘূৰাই দিবনে, আৰু তেনেহ'লে তাৰ বিৱৰণ আৰু নোহোৱাৰ কাৰণ, আৰু পুৰণি পেঞ্চন স্কিম কাৰ্যকৰী কৰা ৰাজ্যৰ সংখ্যা আৰু সেই ৰাজ্যবোৰে জমা দিয়া NPSৰ টকাৰ পৰিমাণ আৰু কেতিয়া সেই টকা ৰাজ্যলৈ ঘূৰাই দিয়া হ'ব। তো উত্তৰ দিছিলে অৰ্থ ৰাজ্যমন্ত্ৰী যিজন আছে শ্ৰী পংকজ চৌধুৰী, তেখেতে উত্তৰসমূহ এনেকৈ দিছিল যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পুৰণি পেঞ্চন স্কিম পুনৰ আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। এই স্কিমৰ অসম্ভৱপৰ অৰ্থনৈতিক চাপৰ বাবে চৰকাৰে OPSৰ পৰা আঁতৰি গৈছিল। B আৰু C নম্বৰ প্ৰশ্নৰ উত্তৰ যে যিসকল ৰাজ্য চৰকাৰে NPSৰ পৰা OPSলৈ উভতি যাবলৈ কেন্দ্ৰক PFRDAক অৱগত কৰিছে আৰু 31/7/2025 তাৰিখলৈ NPSত থকা পেঞ্চনৰ টকাৰ পৰিমাণ এনেকুৱা ধৰণৰ 36 ঘৰৰ আছে 22,499.80 কোটি টকা, আৰু হিমাচল প্ৰদেশৰ 11,111.93 কোটি টকা, আৰু ঝাৰখণ্ডৰ 14,368.67 কোটি টকা, আৰু পাঞ্জাৱৰ 31,960.43 কোটি টকা, আৰু ৰাজস্থানৰ 50,884.11 কোটি টকা। PFRDA আইন 2013 আৰু সংশ্লিষ্ট নিয়মাৱলীৰ অধীনত NPSত জমা হোৱা টকা ৰাজ্য চৰকাৰে ঘূৰাই ল'ব পাৰে। তো এইটো আছিলে উত্তৰ। তাৰপিছত আৰু দুজন MP যিসকলে এই NPS OPSৰ ওপৰত প্ৰশ্ন সুধিছিলে, তেওঁলোক আছিল শ্ৰী সুদামা প্ৰসাদ আৰু শ্ৰী উৎকৰ্ষ বৰ্মা মাধুৰ। তেওঁলোকে ফাইনেন্স মিনিষ্টাৰলৈ প্ৰশ্ন কৰিছিল যে চৰকাৰে OPS পুনৰ আৰম্ভ কৰিবনে, তেনেহ'লে বিৱৰণ, আৰু নোহোৱালে UPS কেনেধৰণে আৰম্ভ কৰিব তাৰ বিৱৰণ। তাৰপিছত B নম্বৰ প্ৰশ্ন কৰিছিলে যে NPSৰ অসুবিধাসমূহ চৰকাৰৰ গম পায়নে নাই, NPSৰ যিসমূহ অসুবিধা আছে। তাৰপিছত C নম্বৰ প্ৰশ্ন আছিলে যে UPSত পৰিয়ালৰ সংজ্ঞাৰ পৰা যিসকল নিবনুৱা পুত্ৰ, অবিবাহিত, বিধৱা আৰু তালাকপ্ৰাপ্ত কন্যা আৰু নিৰ্ভৰশীল পিতামাতা সেইবিলাকক বাদ দিয়াৰ কাৰণ কি। OPSতকৈ পেঞ্চন কম দিয়া আৰু কেৱল সংবাদ বিজ্ঞপ্তিৰ মাধ্যমে ঘোষণা কৰাৰ কাৰণ কি, এইকেইটা প্ৰশ্ন সুধিছিলে। তো ফাইনেন্স মিনিষ্টাৰ শ্ৰীমতী নিৰ্মলা সীতাৰমণ তেখেতে কৰ পৰা গ'লৈ প্ৰশ্নসমূহৰ উত্তৰ তলত দিয়া ধৰণে দিছিল যে OPS পুনৰুদ্ধাৰৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। NPS বা নেশ্যনেল পেঞ্চন স্কিম যিটো, এইটো 1/1/2004 তাৰিখৰ পাছত নিযুক্তি পোৱা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে অনা এটা সংজ্ঞায়িত অৱদান ভিত্তিক স্কিম। OPSৰ পৰিৱৰ্তে পেঞ্চন সুবিধা উন্নত কৰিবলৈ এক কমিটি গঠন কৰা হৈছিল, আৰু ইয়াৰ ভিত্তিত UPS বা ইউনিফাইড পেঞ্চন স্কিম NPSৰ এটা বিকল্প হিচাপে 24/1/2025 তাৰিখে আৰম্ভ কৰা হৈছে। UPSত অৱসৰৰ পাছত গড় বেতনৰ 50% কমেও 25 বছৰ চাকৰি কৰিলে পাব, আৰু কম সময়ৰ চাকৰিৰ ক্ষেত্ৰত অনুপাতে পেঞ্চন প্ৰদানৰ বিধান আছে। তো এইকেইটা প্ৰশ্নৰ উত্তৰ ফাইনেন্স মিনিষ্টাৰে দিছিল। তো এইখিনি আছিলে OPS আৰু UPS বা NPS সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।